পৰ্বতজোৰা জ্যেষ্ঠ নাগৰিক মঞ্চৰ 21জনীয়া কমিটি গঠন। সভাপতি হিচাপে ভৰত চন্দ্ৰ বৰ্মন আৰু সম্পাদক হিচাপে চাহাদত হুছেইনক সৰ্বসন্মতিক্ৰমে গৃহীত। আজি দিনৰ দুপৰীয়াৰ ভাগত BTCৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমাৰ হোটেল মহামায়াৰ প্ৰেক্ষাগৃহত প্ৰায় 3 শতাধিক জ্যেষ্ঠ নাগৰিকৰ বৃদ্ধ পেঞ্চন আঁচনি অতি নিম্নমানৰ হেতুকে তথা নানা ধৰণৰ সমস্যাৰ ওপৰত এক বিতং আলোচনা কৰে। লগতে পৰ্বতজোৰা মহকুমা জ্যেষ্ঠ নাগৰিক মঞ্চ নামেৰে এখন 21জনীয়া অৰাজনৈতিক সংগঠন গঠন কৰে। আজি পৰ্বতজোৰা জ্যেষ্ঠ নাগৰিক মঞ্চ কমিটি গঠনত সুৰুজ জামাল চৰকাৰ, লোকমান আলীৰ লগতে 3 শতাধিক জ্যেষ্ঠ নাগৰিক উপস্থিত থকা পৰিলক্ষিত হয়। আমাৰ হাতত মন্তব্য আছে, সেয়া আমি শুনাই ল'ব বিচাৰিছো। আমাৰ কাৰ্যসূচী আছিল আমাৰ পৰ্বতজোৰা সাব ডিভিশন ওয়াইজ জ্যেষ্ঠ নাগৰিক মঞ্চ এটা তৈয়াৰ কৰাৰ কাৰণে গঠন কৰা হ'ল। আজি গোটেই সাব ডিভিশন লৈ পৰ্বতজোৰা জ্যেষ্ঠ নাগৰিক মঞ্চ গঠন কৰা হ'ল। জ্যেষ্ঠ নাগৰিক মঞ্চ পৰ্বতজোৰা আগতে আছিল নে? আমি জনাত নাছিল, আৰু যদি কোনোবাই ব্যক্তিগতভাৱে কৰিছে সেইটো নাজানো, কিন্তু আমি আজি ধৰক ইমান প্ৰায় 1500মান মানুহ হৈছিল। এই 1500মান মানুহৰ মানে সহযোগত বা উপস্থিতিত আমি এই কমিটিখন গঠন কৰিলোঁ। কমিটিখনত কিমানজন মানুহ অন্তৰ্ভুক্ত হৈ আছে? কমিটিখনত আমাৰ 21জনীয়া কমিটি হ'ব, আৰু যিখিনি ঠাইৰ পৰা অহা নাই সেইখিনি আমি প্ৰথম মিটিঙত সেইখিনি সংলগ্ন কৰি পাম। প্ৰেচিডেণ্ট কোনে? প্ৰেচিডেণ্ট হিচাপে মই ভৰত চন্দ্ৰ বৰ্মন আছোঁ, আৰু আমাৰ সাধাৰণ সম্পাদক হিচাপে চাহাদত হুছেইন চৰকাৰ হৈছে। কমিটিখনৰ নাম কি দিলে আপোনালোকে? পৰ্বতজোৰা জ্যেষ্ঠ নাগৰিক মঞ্চ। কিমানজনীয়া হ'ল কমিটি? 21জনীয়া। এই সম্পৰ্কে পৰ্বতজোৰা ৰাইজক কথা কি জনাব, কি মেছেজ দিব? মেছেজটো আমি এইটোৱে দি আছোঁ যে আমাৰ যিসকল পৰ্বতজোৰাত জ্যেষ্ঠ নাগৰিক আছিল, যেনেকুৱা মহিলাৰ ক্ষেত্ৰত 58ৰ পৰা ওপৰলৈকে আৰু পুৰুষৰ ক্ষেত্ৰত 60ৰ ওপৰলৈকে যিখিনি মানুহ আছে, আমি সেইখন মানুহ আমি একগোট কৰি আমি একেটা পৰিয়ালৰ আজি এটা সংগঠন গঠন কৰিলোঁ। আমাৰ ইয়াৰ উদ্দেশ্যটো হ'ল আমাৰ শেষ বয়সত যিখিনি দুখ দৰ্দা আছে বা যিখিনি আমি সা সুবিধা পাব লাগে চৰকাৰৰ পৰা, এইখিনি একেলগে আমি এটা পোৱাৰ কাৰণে, চৰকাৰৰ পৰা পোৱাৰ কাৰণে আৰু একত্ৰিত হৈ থকাৰ কাৰণে আমাৰ মেইন উদ্দেশ্য। চৰকাৰৰ পৰাতো পেঞ্চন দি আছে, পেঞ্চন বৃদ্ধ পেঞ্চন দিছে, নহয় 250 টকা দিছে, 250 টকা দিছে। আজিৰ যুগত 250 টকাৰ একো নহয়। এই ক্ষেত্ৰত আমাৰ মানে চেণ্ট্ৰেল কমিটিও যোগাযোগ কৰি আছে, গতিকে মই ভাবোঁ যে এইখিনি নিশ্চয় এটা আমি ফলপ্ৰসূ পাম। উচ্চতম পক্ষৰ পৰা কোনে আহিছে? আমাৰ জিলাৰ মানে আমাৰ কেন্দ্ৰীয় কমিটি চেণ্ট্ৰেলৰ পৰা আহিছে। ঠিক আছে, ধন্যবাদ।